নমস্কাৰ বন্ধুসকল অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা আৰু এটা নতুন সাৰ্কুলাৰ দিয়া হৈছে দুটা পোষ্টৰ কাৰণে তলপিনে দেখাই দিছো ইয়াত চাওক নেম অফ দা পোষ্ট ইলেক্ট্ৰিকেল ইনস্পেক্টৰ গ্ৰেড 1 ৰ চাকৰি হ'ব ইন দা ইনস্পেক্টৰেট অফ ইলেক্ট্ৰিচিটি গভৰ্নমেন্ট অফ আসাম আন্ডাৰ পাৱাৰ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেন্ট বিদ্যুৎ বিভাগত আৰু দুটা পোষ্ট দিয়া হৈছে ইয়াত পোষ্ট কেইটা তলপিনে দিয়া হৈছে ৰিজাৰ্ভেশন অফ পোষ্ট আনৰিজাৰ্ভৰ কাৰণে এটা দিয়া হৈছে আৰু এচসি ক্যান্ডিডেটৰ কাৰণে এটা পোষ্ট দিয়া হৈছে টোটাল দুটা পোষ্ট দিয়া হৈছে তলপিনে দেখাই দিছো ইয়াত চাওক পে স্কেল হ'ব 30000 ৰ পৰা 110000 লৈকে পে স্কেল থাকিব গ্ৰেড পে থাকিব 12700 আৰু পেভেন 4 ৰ স্যালাৰি প্ৰাপ্ত হ'ব ইয়াত এটা ভাল স্যালাৰি হ'ব আপোনালোকে যদি কোৱালিফিকেশন আছে তেনেহলে আবেদন কৰিব কোৱালিফিকেশনটো তলপিনে দেখাই দিছো ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া দেখাই দিছে ইণ্ডিয়ান সিটিজেন হ'ব লাগে আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড থাকিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট থাকিব লাগিব এডুকেশনাল কোৱালিফিকেশন তলপিনে দিয়া হৈছে ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অৰ ইটস ইকুইভ্যালেন্ট ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্সিটি অৰ ইনষ্টিটিউট আপোনালোকৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং সাৰ্টিফিকেট থাকিব লাগিব তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াত চাওক সেমিষ্টাৰ নাইবা ইয়াৰ মাৰ্কশিট গোটেইকেইটা মাৰ্কশিট দিব লাগিব along with the ফাইনাল মাৰ্কশিটৰ লগত গোটেইখিনি দিব লাগিব ইয়াত এজ টু দিয়া হৈছে 21 বছৰৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব এজ অন 1/1/2024 1/1/2024 তাৰিখত এইখিনি বয়স কাউন্ট কৰা হ'ব এক নম্বৰ পইণ্টত দিয়া হৈছে এছসি ক্যান্ডিডেটে 5 বছৰ বেছিকৈ পাব আপ টু 43 ইয়াৰ্স লৈকে পাব ওবিসি এমওবিসি ক্যান্ডিডেটে 41 ইয়াৰ্স লৈকে পাব এনেকৈ এক্স সাৰ্ভিসমেনে 50 ইয়াৰ্স লৈকে পাব আপোনালোকৰ যদি ফিজিক্যাল হ্যান্ডিক্যাপ আছে তেনেহলে আপোনালোকে 10 ইয়াৰ্স বেছিকৈ পাব আৰু আপোনালোকৰ ফিজিক্যাল হ্যান্ডিক্যাপৰ যেটো সাৰ্টিফিকেট আছে হেতু তো কৰিব লাগিব স্মল ফ্যামিলি নৰ্মছটো দিব লাগিব তলপিনে স্টাৰ্টিং ডেট অনলাইন এপ্লিকেশন 27/6/2024 এতিয়া অনলাইন চলি আছে এপ্লিকেশন চলি আছে আৰু 26/7/2024 তাৰিখলৈকে আবেদন চলিব আৰু মোটামুটি 17 দিন সময় পাব আপোনালোকে যদি আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব আৰু লাষ্ট ডেট অফ পেমেন্টৰ কাৰণে 28/7/2024 তাৰিখলৈকে পেমেন্ট কৰিব পাৰিব আৰু এপ্লিকেশন ফিজবোৰ ইয়াত দিয়া হৈছে জেনেৰেলৰ কাৰণে 297 এসটি ওবিসি এমওবিসি কাৰণে 197 আৰু যদি বিপিএল বা পিডব্লিউডি আন্ডাৰত হয় তেনেহলে 47 কৰি এপ্লিকেশন ফিজ ল হ'ব আৰু যদি পাৰসন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি থাকে তেনেহলে 40% এবভ হ'ব লাগিব আৰু এপ্লাই কৰাৰ কাৰণে ইয়াত চাওক ৰেজিষ্টাৰ প্ৰথমতে এই লিংকটোত ভিজিট কৰি আপোনালোকে এই লিংকটো মোৰ ভিডিও ডেসক্ৰিপচনতো পাই যাব আৰু ৰেজিষ্ট্ৰেচন কৰাৰ লিংকটো মোৰ ভিডিও ডেসক্ৰিপচনত দি দিম তাৰ পৰা ওয়ান টাইম ৰেজিষ্ট্ৰেচনটো কৰি ল'ব তাৰ পিছত এপ্লাইটো কৰি ল'ব এপ্লাই কৰাৰ কাৰণে কিছুমান ইয়াত ডকুমেন্টছ খিনি দিয়া হৈছে আপোনালোকে চাই ল'ব আৰু সাবমিট ট্ৰিক ইয়াত দেখাই দিছে অনলাইন সাবমিট কৰিব পাৰিব বা পেমেন্ট চালানৰ জৰিয়তে কৰিব পাৰিব আৰু যদি কোনো ধৰণৰ অসুবিধা পাইছে তেনেহলে ৰাতিপুৱা 10টাৰ পৰা আবেলি 5টা লৈকে ওয়াৰ্কিং ডেজত আপোনালোকে এইটো নম্বৰত কন্টাক্ট কৰি কথা পাতি ল'ব পাৰিব ইয়াত চাওক তলৰ পিনে ডিস্ট্ৰিক্ট এটা দেখাই দিয়া হৈছে বাকি ভিডিওৰ দৰে ইয়াতো জোন ওয়াইজ ডিস্ট্ৰিক্ট এটা বগাই দিয়া হৈছে আপোনালোকে চাই ল'ব চাকৰি ৰিলেটেড নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব ভিডিওবোৰ ভাল লাগিলে লাইক কৰিব আৰু যদি কোনো বন্ধু বান্ধৱ থাকে তেনেহলে শেয়াৰ কৰি দিব ধন্যবাদ